নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অহা ফেব্ৰুৱাৰী মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায় এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক অনিশ্চয়তাৰ সৃষ্টি কৰিছে। সেয়া কি হয় সময়ত জানিব পৰা যাব। আজি আমি আলোচনা কৰিব ওলাইছোঁ পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন পদত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে প্ৰাৰ্থীসকলৰ কেনেধৰণৰ অৰ্হতাৰ প্ৰয়োজন হয়। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অসম পঞ্চায়ত সংশোধনীয় আইন মতে গাঁও পঞ্চায়তৰ সভাপতি, উপসভাপতি বা জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সদস্য হ'বৰ বাবে প্ৰাৰ্থীগৰাকীৰ দুটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব। অৱশ্যে এই ক্ষেত্ৰত 2018 চনৰ 19 মাৰ্চৰ আগতে জন্ম হোৱা দুটাতকৈ বেছি সন্তানৰ পিতৃ মাতৃৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। দ্বিতীয়তে গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে প্ৰাৰ্থীগৰাকী কমেও 6ষ্ঠ শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। এই ক্ষেত্ৰত অনুসূচিত জাতি আৰু জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আদিৰ ক্ষেত্ৰত এনে বাধ্যবাধকতা নাথাকিব। গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা হ'ব লাগিব। ইয়াতো অনুসূচিত জাতি আৰু জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত এই অৰ্হতা 8ম শ্ৰেণী উত্তীৰ্ণ হ'লে হ'ব বুলি আইনখনত কোৱা হৈছে। জিলা পৰিষদৰ সদস্যৰ বাবে প্ৰাৰ্থীগৰাকী উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বিপৰীতে অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'লে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্য বিবেচিত হ'ব। ইয়াৰ বাহিৰেও যিসকল প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে সেইসকল প্ৰত্যেকৰে ঘৰত একোটাকৈ কাৰ্যক্ষম চেনিটাৰী লেট্ৰিন থাকিব লাগিব বুলি অসম পঞ্চায়ত সংশোধনী আইনখনত প্ৰকাশ পাইছে। ধন্যবাদ।